1 কেজি নিমখৰ দাম আছিলে 3 টকা, এতিয়া 10 টকাৰ পৰা 35 টকাৰ ভিতৰত। এই চৰকাৰখন অহাৰ আগতে এটা মুৰ্গীৰ ডিমৰ দাম আছিলে 3 টকা, এতিয়া 10ৰ পৰা 15 টকাৰ ভিতৰত। আমি টুল গেট পালোঁ 27খন, নদী বান্ধ পালোঁ, আৰু ধাৰ পালোঁ কিমান? তৰুণ গগৈ চৰকাৰৰ দিনলৈকে ধাৰ আছিলে 42,000 কোটি টকা। এতিয়া যোৱা 31 মাৰ্চ 2025 তাৰিখলৈকে ধাৰ হ'লগৈ 1,77,983 কোটি 20 লাখ টকা। 1,77,000 মানে 2 লাখ কোটি টকা। এবাৰ 31 তাৰিখে যিটো হিচাপ আহিব, সেই হিচাপটোত ওলাব যে অসমৰ ধাৰ আচলতে 2,30,000 কোটি টকা হৈ গ'ল, 2,30,000 কোটি টকা হৈ গ'ল। অসমত আমি আগতে জয় আই অসম কৰিছিলোঁ, তাৰ বিপৰীতে আমি ভাৰত মাতা কি জয় পালোঁ। ভূমি পূজন বুলি এটা নতুন বস্তু পালোঁ, আগতে নাছিলে। আৰু অসমৰ ৰাজনীতিত অকল এটা বস্তুৱে পালোঁ, মিয়া 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 মিয়া। বাংলাদেশৰ কাটাতাৰৰ বেৰটো সম্পূৰ্ণ নহ'ল। শ্ৰীভূমি জিলাত এতিয়াও 4 কিলোমিটাৰ 350 মিটাৰ এতিয়াও বাকী আছে। দক্ষিণ শালমৰাত 38 কিলোমিটাৰ 950 মিটাৰ এতিয়াও 38 কিলোমিটাৰ 950 মিটাৰ এতিয়াও উন্মুক্ত হৈ থাকিলে, সীমান্ত চিল নহ'ল। অসমৰ চুবুৰীয়া ৰাজ্যক অকল মেঘালয়কে হাঁহিমত আমি 3.21 বৰ্গ কিলোমিটাৰ অসমৰ ভূমি এৰি দিলোঁ। বিদেশী খেদিম বুলি কৈছিলে যে টালি টোপোলালৈ চব যাব লাগিব বিদেশীবিলাক। এতিয়ালৈকে 1676 জন বিদেশী এতিয়ালৈকে অসমৰ পৰা গ'ল যোৱা 9 বছৰত। আৰু সেই হিচাপত মই আজি অলপ আগতে হিচাপ কৰিছিলোঁ যে 1676 জন যদি 9 বছৰত বিদেশী গ'ল, মোক দিয়া তথ্য অনুসৰি ইয়াত বিধানসভাত, তেতিয়াহ'লে বছৰি 186 জন বিদেশী গ'ল। আৰু এই হিচাপত 40 লাখ বিদেশী, বিজেপিয়ে কোৱা মতে বিদেশী যাবৰ কাৰণে আমি বিজেপি চৰকাৰখনক অসমত শাসন কৰিবলৈ দিব লাগিব 21,480 বছৰ। আমি কি পালোঁ যোৱা 5 বছৰ আৰু কি হেৰুৱালোঁ? আমি দেখিলোঁ যে এই চৰকাৰখনৰ দিনত আমাৰ অসমত 8,259খন স্কুল বন্ধ হৈ গ'ল। 8,259খন স্কুল বন্ধ হ'ল। আমাৰ এয়াৰপৰ্ট, একমাত্ৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো, আমাৰ বৰঝাৰ এয়াৰপৰ্টটো আমি আদানীক দি দিলোঁ। জল পৰিবহণ বিভাগটোক আমি কমপ্লিট ব্যক্তিগতকৰণ কৰিলোঁ। এই চৰকাৰৰ দিনত দেখিলোঁ যে ধান উৎপাদন হ্ৰাস হৈ গ'ল। মই এতিয়া সংখ্যাটো ক'বলৈ গ'লে আপুনি অলপ পিছতে দেৰি হৈছে বুলি চিঞৰি দিবৰ কাৰণে সংখ্যাটো নকওঁ। ধান উৎপাদন কমি গ'ল। অসমীয়া মানুহে উৎপাদনত ধৰাৰ ঠাইত লাহে লাহে প্ৰফেচনেলিজিম এৰি বেছি এলেহুৱা হ'বলৈ ধৰিলে। আৰু অসমীয়া মানুহৰ এতিয়া গাঁৱত অকল দুটাই কাম, হয় হাজিৰা কৰিব লাগিব, মিস্ত্ৰীৰ লগত যোগালী কৰিবলৈ যাব লাগিব, নহ'লে বেংগলোৰ বা চেন্নাই বা আপোনাৰ কেৰালাত গৈ ছিকিউৰিটি গাৰ্ড কৰাৰ বাহিৰে এই চৰকাৰখনৰ দিনত গাঁৱৰ অৱস্থা একদম দেউলীয়া কৰি পেলালে। তো অসমৰ এতিয়া আমি দেখিলোঁ যে বহিৰাজ্যত কাম কৰিবলৈ গ'ল। মুখ্যমন্ত্ৰীয়ে নিজে ক'লে আজি যে এমাহত 50টাকৈ ল'ৰা মৰিছে আৰু 6 মাহত 162টা ল'ৰা মৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিচাপ আজিও কৈছে তেওঁ। গতিকে এইটোৰ পৰা প্ৰমাণিত হয় যে এই চৰকাৰখনে নিজৰ ৰাজ্যৰ ভিতৰত মানুহ এজনক ইনকাম দিবৰ কাৰণে, কাম দিবৰ কাৰণে সমৰ্থ হোৱা নাই। আৰু সেইকাৰণে অসমৰ ল'ৰা গৈ বেংগলোৰত গৈ মৰিবলগীয়া হৈছে। একেলগতে 4জন মিচিং ল'ৰা মৰি আছিলে। আজি অসমৰ মাটি আদানী, আম্বানী, ৰামদেৱৰ হাতলৈ গ'ল। তেখেতে জানে, তেখেতে কৈ আছিল অলপ আগত, আমাৰ অকল কাৰ্বি আংলঙৰ মাটি 1,20,000 বিঘা মাটি আম্বানী আদানীৰ হাতলৈ গৈ আছে। এতিয়া এইটো গৈছে। বস্তুৰ মূল্য, এই চৰকাৰখন অহাৰ আগতে 1 কেজি নিমখৰ দাম আছিলে 3 টকা, এতিয়া 10 টকাৰ পৰা 35 টকাৰ ভিতৰত। এই চৰকাৰখন অহাৰ আগতে এটা মুৰ্গীৰ ডিমৰ দাম আছিলে 3 টকা, এতিয়া 10ৰ পৰা 15 টকাৰ ভিতৰত। আমি টুল গেট পালোঁ 27খন, নদী বান্ধ পালোঁ, আৰু ধাৰ পালোঁ কিমান? তৰুণ গগৈ চৰকাৰৰ দিনলৈকে ধাৰ আছিলে 42,000 কোটি টকা। এতিয়া যোৱা 31 মাৰ্চ 2025 তাৰিখলৈকে ধাৰ হ'লগৈ 1,77,983 কোটি 20 লাখ টকা। 1,77,000 মানে 2 লাখ কোটি টকা। এবাৰ 31 তাৰিখে যিটো হিচাপ আহিব, সেই হিচাপটোত ওলাব যে অসমৰ ধাৰ আচলতে 2,30,000 কোটি টকা হৈ গ'ল, 2,30,000 কোটি টকা হৈ গ'ল। অসমত আমি আগতে জয় আই অসম কৰিছিলোঁ, তাৰ বিপৰীতে আমি ভাৰত মাতা কি জয় পালোঁ। ভূমি পূজন বুলি এটা নতুন বস্তু পালোঁ, আগতে নাছিলে। আৰু অসমৰ ৰাজনীতিত অকল এটা বস্তুৱে পালোঁ, মিয়া 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 মিয়া। বাংলাদেশৰ কাটাতাৰৰ বেৰটো সম্পূৰ্ণ নহ'ল। শ্ৰীভূমি জিলাত এতিয়াও 4 কিলোমিটাৰ 350 মিটাৰ এতিয়াও বাকী আছে। দক্ষিণ শালমৰাত 38 কিলোমিটাৰ 950 মিটাৰ এতিয়াও 38 কিলোমিটাৰ 950 মিটাৰ এতিয়াও উন্মুক্ত হৈ থাকিলে, সীমান্ত চিল নহ'ল। অসমৰ চুবুৰীয়া ৰাজ্যক অকল মেঘালয়কে হাঁহিমত আমি 3.21 বৰ্গ কিলোমিটাৰ অসমৰ ভূমি এৰি দিলোঁ। বিদেশী খেদিম বুলি কৈছিলে
কৈছিলে যে টালি টোপোলালৈ চব যাব লাগিব বিদেশীবিলাক। এতিয়ালৈকে 1676 জন বিদেশী এতিয়ালৈকে অসমৰ পৰা গ'ল যোৱা 9 বছৰত। আৰু সেই হিচাপত মই আজি অলপ আগতে হিচাপ কৰিছিলোঁ যে 1676 জন যদি 9 বছৰত বিদেশী গ'ল, মোক দিয়া তথ্য অনুসৰি ইয়াত বিধানসভাত, তেতিয়াহ'লে বছৰি 186 জন বিদেশী গ'ল। আৰু এই হিচাপত 40 লাখ বিদেশী বিজেপিয়ে কোৱা মতে বিদেশী যাবৰ কাৰণে আমি বিজেপি চৰকাৰখনক অসমত শাসন কৰিবলৈ দিব লাগিব 21,480 বছৰ। 21,480 বছৰ ইয়াত শাসন কৰিলেহে বিজেপিয়ে বিদেশী খেদি শেষ কৰিব। এতিয়া যেনেকৈ খেদি আছে। স্মাৰ্ট মিটাৰ পালোঁ, ফ্লাইঅভাৰ পালোঁ দেই, কেইখনমান ভালেই পাইছোঁ সেইটো। তাৰপিছত অৰুণোদয়ৰ নামত 1250 টকা পাইছোঁ। মহিলা উদ্যমিতাৰ নামত 10,000 টকা পাইছোঁ, কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণ নাপালোঁ। কেঁচা চাহপাতৰ মূল্য কমি গ'ল, কিন্তু সকলো বস্তুৰ দাম বাঢ়ি গ'ল। বানমুক্ত গুৱাহাটী নাপালোঁ আৰু বানমুক্ত অসমো নাপালোঁ। NRCখন আজিও নহ'ল। অসম চুক্তিৰ আধাৰত খিলঞ্জীয়াৰ সুৰক্ষা কবচো নাপালোঁ। আৰু আমি এই চৰকাৰৰ দিনত জুবিন দাক হেৰুৱালোঁ। জনজাতিবিলাক মিচিং, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, তিৱা, ৰাভাক 6 শিডিউল দিম বুলি কৈছিলে, ৰাম ঠগন দিলে। অসমীয়াৰ বাবে সাংবিধানিক সুৰক্ষা কবচ নাপালোঁ। পথাৰত একটো পালোঁ, আমি পানী নাপালোঁ। PHC জলজীৱন মিছনৰ ঠিকাদাৰবিলাকে এতিয়া ছুইচাইড কৰিবলৈ আগবাঢ়ি গৈছে। আমাৰ কৰ্মচাৰীবিলাকৰ কাৰণে OPS আমি নাপালোঁ। ভাল বিদ্যালয় নাপালোঁ, শিক্ষক নাপালোঁ, বেছিকৈ শিক্ষক নাপালোঁ, যিমান উপযুক্ত শিক্ষক লাগে। আশাকৰ্মীৰ দৰমহা 3,000ৰ পৰা 4,000 হ'ল, কিন্তু অতি কমেও আশাকৰ্মীৰ দৰমহা 10,000 কৰিব লাগে। আশা ছুপাৰভাইজাৰৰ দৰমহা 10,500 টকা হ'ল, এইটো অতি কমেও 20,000 কৰিব লাগে। ৰান্ধনীৰ দৰমহা 2,000 হ'ল, কিন্তু সেইটো অতি কমেও 5,000 কৰিব লাগে। অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা 8,000 আৰু 4,000 হ'ল, সেইটো অতি কমেও 20,000 আৰু 15,000 কৰিব লাগে। জীৱিকা সখীৰ 9,000, সেইটোৰ দাম অতি কমেও 15,000 কৰিব লাগে। তাৰপাছত মই দুটা শব্দ কম আৰু গাঁও প্ৰধানবিলাকৰ 14,000 দৰমহাটো 30,000 কৰিব লাগে।